প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত। ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে আজি আমি অভিমতত কি কৰিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আৰু লগতে সমগ্ৰ অসমবাসীৰ আমি দৃষ্টি নিক্ষেপ কৰি কিছু কথা ক'ব বিচাৰিছোঁ। এই কাৰণেই যে যোৱা 4 বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্বভাৰ লোৱাৰ পিছত তেওঁ ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য হৈ আহিছে আমাৰ প্ৰতিদিন গোষ্ঠী। বিশেষকৈ আমাৰ প্ৰতিদিন কাকত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা ডাঙৰীয়া বিভিন্ন সভা সমিতিত বা সংবাদ মেলত প্ৰতিদিন গোষ্ঠীৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত যিখিনি কথা কটাক্ষ তাচ্ছিল্য বিগত সময়ত কৰি আহিছে, আমি অকল বাতৰি কৰিছিলোঁ। কেতিয়াও মুখ্যমন্ত্ৰীৰ সেই বক্তব্যৰ কিবা প্ৰত্যুত্তৰ দিব লাগিব বা আমাৰ গোষ্ঠীটোৱে ক'ব লাগিব বুলি আমি ভবা নাছিলোঁ। কিন্তু যেতিয়া গৈ গৈ অসম বিধানসভাৰ মজিয়া পালেগৈ আজিৰ দিনটোত আৰু অসম বিধানসভাৰ সন্মানীয় মজিয়াটো আমাৰ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াক তেখেতে কিছু আক্ৰমণৰ লক্ষ্য কৰি কথা ক'লে, তাৰপিছত স্বাভাৱিকতেই আমাৰ প্ৰতিদিন গোষ্ঠীৰ সম্পাদক তথা স্বত্বাধিকাৰী আজিৰ দিনটোত যিহেতু অসমৰ বাহিৰত আছে, গতিকে তেখেতৰ হৈ আমি আমাৰ গোষ্ঠীটোৰ কিছু কথা তেখেতক ক'ব বিচাৰিছোঁ, আমাৰ স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ আৰু অসমৰ স্বনামধন্য সদাশয় দৰ্শক অসমৰ ৰাইজকো আমাৰ কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। পুনৰ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যাতে ভুলতো নাভাবে যে আমি আপোনাক বেয়া পাই আক্ৰমণেৰে থকা সৰকা কৰিব বিচাৰিছোঁ বা কিবা সমালোচনা কৰিব বিচাৰিছোঁ। তেনেকুৱা আমাৰ একো লক্ষ্য আৰু উদ্দেশ্য নাই। কিন্তু অসমৰ মানুহে যদি আমাক ক'ৰবাত ভুলকৈ বুজে, আপোনাৰ কথাখিনিয়ে যদি আমাক ক'ৰবাত ভুল বুজাত কেনেবাকৈ প্ৰভাৱিত কৰে, তেতিয়াহ'লে আমাৰ কাৰণে সেয়া অলপ দুখজনক হ'ব। আৰু সেইকাৰণেই আজি কিছু কথা আমি ক'ম। চাওকচোন, অসমৰ ৰাইজে বিচাৰ কৰক। প্ৰথমতেই আজি যিহেতু অসম বিধানসভাত কালি অজন্তা নেওগৰ বাজেটৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী নিজৰ যেতিয়া বক্তব্য ৰাখিছিল, এটা সময়ত তেখেতৰ লগত শাসক আৰু বিৰোধীৰ যিটো সাধাৰণতেই যুদ্ধ হয়, সেই তেনেকুৱা এক যুদ্ধ হৈছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত। কথাৰ কটাকটি হৈছিল আৰু এটা পৰ্যায়ত গৈ হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত ওলাইছিল প্ৰতিদিন গোষ্ঠীৰ কথা, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াৰ কথা। আৰু তাৰপিছত তেখেতে যিখিনি কথা ক'লে, যিসকলে দিনৰ ভাগত মুখ্যমন্ত্ৰীৰ সেই বক্তব্য বিধানসভাৰ মজিয়াত কোৱা দেখা নাছিল, এই মুহূৰ্তত মই আপোনালোকক মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সেইখিনি অসম্পাদিত ৰূপত প্ৰথমতেই দেখুৱাই ল'ব বিচাৰোঁ। চাওক আপোনালোকে। কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয়, তেতিয়া তাক ক'বৰ কাৰণে বহুত মানুহ ওলায়। কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে, তাক প্ৰশংসা নহয়। যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল। এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে, মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দিনটো হয়, বেয়া কথা কৈ ভাল পায়। মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে, বেয়া কথা লিখি ভাল পায়। ৰাতিপুৱাই মানে কুটকুটাই থাকে, বেয়া কি পঢ়িব পাৰো, বেয়া কি পঢ়িব পাৰো। আৰু মোৰ ইমান সাহস আছে, চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে, সেইকাৰণে মই ইলেকশ্যনমুখী বাজেটো দিয়া নাই। আপোনালোকতো কপি থাকে তেওঁৰ নামত, মইতো নকপো। এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ। আপোনালোকে আকৌ চিএম হৈ প্ৰথম কাক লগ ধৰিছিলে? চিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি? ৰঞ্জন গগৈ। আমাৰ ওচৰলৈ গৈছিলে নেকি? আপোনাৰ ঘৰতে যাম। নাই, গৈছিলে কাৰ ওচৰলৈ? জয়ন্ত বৰুৱা। তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈছে? সংবাদটো চলি থাকিব। মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক, আপুনি বিৰোধিতা কৰিছিল, মই চিএম হৈ গলো। মই
মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ সাঁথৰ আজি মই আপোনালোকক ডাঙৰ সাঁথৰ এটা ভাঙি দিওঁ অলপ সময় আপুনি মোক হেল্প কৰে মই এইটো ধন্যবাদ দিছোঁ মই যেতিয়া কটন কলেজত জেনেৰেল ছেক্ৰেটাৰী উঠিছিলোঁ কোনোবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল ছেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলোঁ প্ৰতিদিনখনকে কিনি দিছিলোঁ গুৱাহাটীৰ যিমান দোকানত ওলাই চব কিনি দিওঁ হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে তেতিয়া প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লবি কিনি লওঁ গতিকে শ্যামেলা আছে জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছোঁ দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ আহোঁ কৈছিলোঁ নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছোঁ চাহ তাহ খাইছোঁ মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে মই দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম গতিকে তেওঁৰ ঘৰত কিবা এটা হ'লে প্ৰথম যোৱাটো মোৰ ফিক্স মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক অলপ ডাইৰেক্টলি কৈছোঁ তেওঁক সুধিব মোৰ ল'ৰাই লট চিট পালে মই তেওঁকে প্ৰথম ফোন কৰোঁ দাদা ৰাঞ্চুৱে চিট পালে দেই সেইটো প্ৰথম তেওঁক কওঁ মই এইটো মোৰ হেবিট আৰু মই মানুহৰ তেনেকৈ ৰিভেঞ্জ লওঁ একো কাকো মাৰা মাৰি গালি গালাজ বেয়া কথা নকওঁ আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায় জীৱনত তেওঁক মই বেছি ডাঙৰ সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ এইটো মোৰ দিছি যাওঁ গতিকে মোৰ সেইকাৰণে এইবোৰত ক'লে মোক কোনো কেয়াৰ নকৰে মাননীয় অধ্যক্ষহঁতে মই ক'ব খুজিছোঁ কি হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহ'লে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোচিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে সোধে আৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে আরে তোমার আসামে তো ইয়ে হতে আমার সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰসভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত দিছোৱা যে মই কাকো ব্যক্তিগত নকৰো তেওঁকে কৈছো তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁৰ লোন লৈ থৈছে বেংকৰ পৰা This is as per his affidavit in Rajya Sabha election. Atewe loan loa gali pari thake. বাইকখন চুৰি হোৱাটো হসা তাৰ পিছত কোনে চুৰি কৰিছে নাম কথা লিখিছে প্ৰতিদিনে কনক্লুড কৰিবলৈ দিয়া না এতিয়া প্ৰতিদিনে হসা কথাটোৱে লিখিছে কনক্লুড কৰিবলৈ দিব আপুনি হসাটো অসমৰ ভালৰ কাৰণে কব নকব that is your mentality it is your psychology হসা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত কব নে নকব that is left to his justification মই কেছ দিব নোৱাৰো প্ৰতিদিনে যেটো কথা লিখিছে হসা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম না নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন উলালে
নামকেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিল। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে। এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল, আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন, 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লহেঁতেন। অধ্যক্ষ মহোদয়, বাইক পালো, মই আগতেই জানো, প্ৰতিদিন পঢ়িছিলো, হেডলাইনততো নাথাকে। বাইকখন কোনে চুৰি কৰিছিল? আশ্ৰাফুল দেৱান, মহম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা, ফকীৰগঞ্জ ধুবুৰী। দ্বিতীয়জন কোন আছিল? ফিৰোজ কাজী, বাল্টাবাৰী, ফকীৰগঞ্জ ধুবুৰী। এজ ইউজুৱেল চলি গৈ আছে। আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে। আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি থৈ দিয়ে, আৰু পিছত নকব যে অসমত এনকাউণ্টাৰ হয়। অসমত এনকাউণ্টাৰ নহয়, হলেতো এইটোৱে হলহেঁতেন। সেয়া আছিল আজি অসম বিধানসভাৰ সন্মানীয় পবিত্ৰ সদনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু প্ৰতিদিনক লক্ষ্য কৰি কোৱা বক্তব্যৰ কিয়দাংশ। মই আপোনালোকক আৰম্ভণিতেই কৈছোঁ যে আমাৰ প্ৰতিদিন গোষ্ঠীৰ কিছু স্থিতি আমি স্পষ্ট কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰীৰ অসম বিধানসভাত দিয়া এই বক্তব্যখিনিক লৈ। তেখেতক বিনয়েৰে এটা কথা কওঁ যে বিগত 40 বছৰত, আগৰ কথা আমি নাজানো, কিন্তু বিগত 40 বছৰত মুখ্যমন্ত্ৰী হ'ম বুলি হোৱা মানুহজনেই হৈছে আপুনি, যি সৰুৰ পৰাই সপোন দেখিছিল, উচ্চাকাংক্ষী আছিল, এদিন অসমৰ ৰাজনৈতিক নেতা হৈ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিম। এই প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিগু কুমাৰ ফুকনৰ লগত তামোল চিগাৰেট অনা সেই সৰু ল'ৰাজনে যেতিয়াৰ পৰাই আপুনি উচ্চাকাংক্ষী হৈছিল, যেতিয়াৰ পৰাই আপুনি ৰাজনৈতিক সপোন দেখিছিল, আমি আগতে নাই দেখা, আমি দেখা অসমৰ একমাত্ৰ ৰাজনীতিক আপুনি, যিজনে সঁচাকৈ নিজৰ সপোনটো পূৰণ কৰি দিলেগৈ। বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি, বিভিন্ন প্ৰত্যাহ্বান নেওচি আমি দেখা সঁচাকৈ অসমৰ একমাত্ৰ ৰাজনীতিক, যি নিজৰ সপোন পূৰণ কৰিছে, হ'ম বুলি এদিন মুখ্যমন্ত্ৰী হৈছে। ভগৱানে আপোনাক আৰু সকাহ দিয়ক, আৰু আপোনাক সাহস দিয়ক, আৰু আপোনাক শক্তি দিয়ক। আমাৰ অফুৰন্ত শুভেচ্ছা আছে, অভিনন্দন আছে আপোনাৰ প্ৰতি। কিন্তু সেই বুলি আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি যি মন যায় আপুনি তাকেই ক'ব, আৰু নিজৰ ক্ষমতাৰে আপুনি সকলোকে একেবাৰে মোহাৰি নিঃশেষ কৰিব, বা আপোনাৰ নিজৰ কব্জাত সকলোকে ৰাখিব, তেনেকৈ যদি ভাবিছে, তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি ভুল কৰিছে। সংবাদ মাধ্যমৰ এটা নিজস্ব স্বাধীনতা আছে। এজন সম্পাদকৰ এটা সংবাদ প্ৰতিষ্ঠান পৰিচালনা কৰাৰ এটা নিজস্ব কৰ্তৃত্ব আছে। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী হিচাপে আৰু বৰ্তমানৰ প্ৰতিদিন কাকতৰ সম্পাদক হিচাপে জয়ন্ত বৰুৱাই কেনেকৈ কাকতখন চলাব লাগে, কেনেকৈ সংবাদ গোষ্ঠীটো পৰিচালনা কৰিব লাগে, সেয়া তেখেতৰ হয়তো এক নিজস্ব সপোন আছে, নিজস্ব পৰিকল্পনা আছে। যিদৰে আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল, যেনেকৈ আপোনাৰ ৰাজ্যখন পৰিচালনা কৰাৰ সপোন আছিল, ঠিক একেদৰে। কিন্তু আপুনি মুখ্যমন্ত্ৰী হ'ল বুলি বাহিৰত আক্ৰমণ কৰি আজি বিধানসভাৰ পবিত্ৰ মজিয়াটো আপুনি জয়ন্ত বৰুৱাৰ সন্দৰ্ভত যিখিনি কথা ক'লে, এবাৰ নীৰৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি নিজেই ভাবি চাবচোন, আপুনি আজি কি ক'লে। যিজন মানুহ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আপুনি
বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যোৱা নাছিল যিজন মানুহ মুখ্যমন্ত্ৰী হৈ RSSৰ মুখ্য কাৰ্যালয়ত আপুনি উপস্থিত হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল আনকি মুখ্যমন্ত্ৰী হৈ যিজন মানুহ আপুনি মা কামাখ্যাত গৈ আপুনি প্ৰত্যেক বছৰত সেৱা কৰে সেই মা কামাখ্যা মন্দিৰতো গৈ আপুনি সেৱা জনোৱা নাছিল সেই মানুহজন কিন্তু আপুনি মুখ্যমন্ত্ৰী হৈ প্ৰথম ভৰি দিছিলে গৈ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছ দিনটোতেই এইজন জয়ন্ত বৰুৱাৰ ঘৰত আৰু জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হৈ আপুনি সেইদিনাখন যিখিনি কথা কৈছিল আপুনি পাহৰি গ'ল নেকি কোনখিনি কথা সঁচা আজি কোৱা কথাখিনি সঁচা নে মুখ্যমন্ত্ৰীৰ শপত লৈয়ে পিছদিনাখনি জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনি সঁচা কোনটো আপুনি মিছা মাতিলে আজি নে মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছ দিনটোত এবাৰ নিজক সুধি চাওক অসমৰ সম্ভ্ৰান্ত দৰ্শক ৰাইজক আমি এটা কথা ক'ব বিচাৰো যে এজন যদুমধু ৰাজনীতিক নহয় অসমৰ মুখ্যমন্ত্ৰী হোৱা এজন ব্যক্তিয়ে আজি কেনেকৈ পাভলুটি মাৰিছে তেতিয়া তেখেত গৈছিল আশীৰ্বাদ ল'বলৈ শুভেচ্ছা বিচাৰি আৰু আজি বিধানসভাত কৈছে সেইজন একেজন মানুহেই যে ৰিভেঞ্জ ল'বলৈ প্ৰতিশোধ ল'বলৈ গৈছে এই পৰ্যায়ত কথা কৈছে এয়া কেনে মানসিকতা ৰাস্তা ঘাট উন্নয়ন ফ্লাইঅভাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ সকলোবিলাক উন্নতিৰ যদি আপুনি মাপকাঠি বুলি ভাবিছে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ক'ৰবাত ভুল হৈছে মানুহৰ প্ৰমূল্যবোধ মানুহৰ মানৱীয়তা মানুহৰ নৈতিকতা আৰু মানুহৰ চৰিত্ৰবোধ এইখিনিক বাদ দি যদি কেৱল টকাৰ জোৰত ক্ষমতাৰ বলত মানুহে সকলো গুৰু গোসাঁই নামানি দুৰ্যোধনৰ দৰে নিজকে অহংকাৰত মত্ত বুলি ভাবি সকলো কৰিব বিচাৰিছে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই সময়ে সকলো বিচাৰ কৰিব আমি সময়লৈ সকলো এৰি দিছোঁ কিন্তু আপুনি নিজে কোৱা কথাতেই আজি আপুনি বন্দী হৈছে বহুকেইটা দিশত অসমৰ দৰ্শক ৰাইজক মই ক'ব বিচাৰোঁ যে তেখেতে যিখিনি কথা কৈছিল সেই কথাৰ আঁত ধৰিয়ে আমি কেইটামান বিশেষ দিশ আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আগৰ কথা বাদ দিয়ক মই আপোনালোকক এই অনুষ্ঠানটোৰ শেষৰ ফাললৈ কম মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিগত 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই কিমান বাৰ আমাৰ প্ৰতিদিন গোষ্ঠীক এতিয়ালৈকে আক্ৰমণ কৰিছে কি প্ৰসংগত তেখেতে তুচ্ছতাচ্ছুল্য কৰিছে আমি সকলোখিনি কথা কম আৰু সেইসকল দৰ্শককো মই আজি অভিনন্দন জনাইছোঁ যিদিনাখন হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিদিন গোষ্ঠী আত্মসমৰ্পণ কৰি আঁঠু লৈছিলে বুলি সমালোচনাৰে থকা সৰকা কৰিছিল যিদিনাখন এই প্ৰতিদিন কাৰ্যালয়ৰ উদ্বোধনীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল সেইদিনাখন সামাজিক মাধ্যমতেই হওক আন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়েই হওক আমাকো জয়ন্ত বৰুৱাকো আমাৰ গোটেই গোষ্ঠীটোক আত্মসমৰ্পণ কৰা বুলি টকাৰ জোৰত আমি সাৰেণ্ডাৰ কৰা বুলি যিসকলে আমাক সমালোচনাৰে থকা সৰকা কৰিছিল আজি তেখেতসকলকো আমি ক'ব বিচাৰোঁ যে প্ৰতিদিন স্বাধীন গোষ্ঠী সদায় স্বাধীনেই সদায় প্ৰতিদিনেই ৰাইজৰ কাষত আছিল ৰাইজৰ লগত আছে আৰু ভৱিষ্যতলৈকো ৰাইজৰ লগতেই থাকিব যিমানেই শক্তিশালী কোনোবা মহাপ্ৰতাপী ৰাজনীতিক নহওক কিয় যেতিয়ালৈকে জাতি ঊৰ্ধত কোনো ব্যক্তি ঊৰ্ধত নহ'ব যেতিয়ালৈকে সমাজ সাহিত্য সংস্কৃতি সভ্যতা সকলো যেতিয়া ঊৰ্ধত প্ৰতিদিনে সেই স্থিতিতেই অগ্ৰসৰ হ'ব কি কাকত কি টেলিভিশ্যন চেনেল এই মুহূৰ্তত আজি বিধানসভাত যেতিয়া তেখেতে সেই কথাখিনি কৈছিল এই মানুহজনৰ কিছুমান সঁচাকৈয়ে শলাগিবলগীয়া প্ৰশংসা কৰিবলগীয়া অদ্ভুত গুণ আছে যিখিনিৰ কাৰণে ৭-৭ও স্বীকাৰ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতাক হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণতাত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক প্ৰজ্ঞাত যিটোৰ কাৰণে চাগে অসমৰ অন্যতম শ্ৰেষ্ঠ বুদ্ধিজীৱী হোমেন বৰগোহাঁয়ে কৈ গৈছিল
যে সাম্প্ৰতিক সময়ৰ আটাইতকৈ চিন্তাশীল ৰাজনীতিকগৰাকী হৈছে হোমেন বৰগোহাঁই একদম সঁচা কথা কিন্তু সেই মানুহজনক এইটোও কৈ থৈ গৈছিল হোমেন বৰগোহাঁয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু সাম্প্ৰতিক সময়ত আন কোনো নাই হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু সদায় হিমন্ত বিশ্ব শৰ্মা নিজেই সেই কথাটো আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এবাৰ মনত পেলাই দিব বিচাৰিছোঁ এই কথাটো আমি কোৱা কথা নাছিল হোমেন বৰগোহাঁয়ে কোৱা কথা আছিল যেনেকৈ আটাইতকৈ চিন্তাশীল ৰাজনীতিক বুলি অভিহিত কৰিছিল একেধৰণে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ শত্ৰু বুলি কৈছিল কিয় কৈছিল তাৰো নিশ্চয় কাৰণ আছিল এই যে আপুনি সকলোকে মূৰ্খ সজাব বিচাৰে মিছা কথাৰে আপুনি এটা ভৰাল হিচাপে হঠাৎ যায় নিজকে নিলজ্জভাৱে আপুনি মানুহৰ ওচৰত উন্মুক্ত কৰি দিয়ে এনেকুৱা গুণখিনি যদি আপুনি বাদ দিলেহেঁতেন তেতিয়াহ'লে চাগে অসমৰ কাৰণেই আটাইতকৈ সৌভাগ্যৱান মানুহজন সঁচাকৈ আপুনি হ'লেহেঁতেন কাৰণ আপোনাৰ বিচক্ষণতা আপোনাৰ বাকপটুতা আপোনাৰ ৰাজনৈতিক দৰ্শন জ্ঞান কোনোবাই আপোনাক প্ৰত্যাহ্বান জনাব পাৰে জানো আমি আৰম্ভণিতেই কৈছোঁ বিগত 40 বছৰত মুখ্যমন্ত্ৰী হ'ম বুলি হোৱা মানুহজন আপুনি কিন্তু তাৰ পিছতো এই যে বিগত 4 বছৰত যিখিনি আপুনি সপোন দেখুৱাই মুখ্যমন্ত্ৰী হৈছিল আমি আপোনাৰ সকলো কথা প্ৰশংসা কৰা হ'লে হয়তো চাগে আপুনি আজি এনেকৈ প্ৰতিদিন গোষ্ঠীক সমালোচনা নকৰিলেহেঁতেন আপোনাৰ যিখিনি ভাল আমি ভালখিনি ভাল বুলি কৈছোঁ কিন্তু আপোনাৰ যিখিনি ভাল নহয় যিখিনি আপুনি মিছাৰ আশ্ৰয় লৈছে বা মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে প্ৰতিদিন গোষ্ঠীয়ে সেয়াই কৰিছে জনতাৰ স্বাৰ্থত ৰাজ্যখনৰ স্বাৰ্থত সেয়াই কৰি আহিছে জন্মলগ্নৰ পৰাই স্বাধীন আৰু প্ৰতিদিন গোষ্ঠীয়ে কেতিয়াবা প্ৰফুল্ল মহন্তৰ আক্ৰমণৰ বলি হৈছে কেতিয়াবা হিতেশ্বৰ শইকীয়াৰ আক্ৰমণৰ বলি হৈছে কেতিয়াবা তৰুণ গগৈ ডাঙৰীয়াৰ আক্ৰমণৰ বলি হৈছে আৰু আজি আপোনাৰো আক্ৰমণৰ লক্ষ্য হৈছে এই যে কলেজীয়া অৱস্থাতেই ৰাজনীতি কৰিবলৈ গৈ আপুনি কিমান চতুৰ আৰু চালাক মানুহ হিচাপে আপোনাৰ চিন্তাত আপোনাৰ মগজুত কোনবিলাক দুষ্ট বুদ্ধিয়ে তেতিয়াই বাহ লৈছিল তাৰ আজি প্ৰমাণ আপুনি নিজেই দিলে যি মূলা বাহে তাৰ দুপাততে চিন বুলি অসমীয়াত এষাৰ কথা আছে আপুনি যে মানুহজন বহুত ভাল হৈও আপুনি যে মানুহজন মহা দুষ্ট আপুনি যে মানুহজন অসৎ আপুনি যে মানুহজন সাংঘাতিক ষড়যন্ত্ৰকাৰী তাৰ প্ৰমাণ আপুনি ছাত্ৰ অৱস্থাতেই দিছে এটা জঘন্য সত্য আজি আপুনি অসমৰ মানুহৰ আগত কৈ দিলে তাৰ কাৰণে আপোনাক সেলুট জনাইছোঁ বেলেগে ক'বলগীয়া নহ'ল আপুনি আজি নিজৰ চোলাটো নিজেই খুলি দিলে মুখ্যমন্ত্ৰী মহোদয় কেনেকৈ এই যে আপুনি ক'লে কটন কলেজত আপুনি যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়াৰ পৰাই বোলে প্ৰতিদিনে আপোনাৰ বিৰোধিতা কৰিছিল কটন কলেজত পঢ়ি থকাৰ সময়ত প্ৰতিদিন জন্মই হোৱা নাছিল আনকি প্ৰথম দুবাৰ সাধাৰণ সম্পাদক হওঁতেও স্বাধীনখনো জন্ম হোৱা নাছিল তাৰ পিছত স্বাধীনৰ জন্ম হৈছিল হয় স্বাধীনত আপোনাৰ সন্দৰ্ভত বাতৰি ওলোৱাটো সঁচা যিটো আজি বিধানসভাত পিছৰ ফাললৈ আপুনি স্বীকাৰ কৰিছে মনত পৰিলে হয়তো প্ৰতিদিন নাছিল বুলি প্ৰথমতে আপুনি প্ৰতিদিনকে কৈ আছিল হঠাৎ মনত পৰিল সেই স্বাধীনীয়া কাকতখনলৈ আৰু তাৰপিছত আপুনি কি কৰিলে ৰাতিটোৰ ভিতৰতেই তেতিয়াই এজন ছাত্ৰ নেতাই গোটেই ল'ৰাবিলাকক ফিটিং কৰি পাণবজাৰৰ গোটেই কটনৰ চৌপাশৰ মোটামুটি স্বাধীন কাকতখন নোহোৱা কৰি দিলে বাহ বঢ়িয়া ৰাজনীতি শিকিছে আপুনি শৈশৱৰ পৰাই ধন্যবাদ আপোনাক আমি কোৱা নাই আপুনি কৈছে মুখ্যমন্ত্ৰী হৈ শপত লৈ পিছদিনাখনি জয়ন্ত বৰুৱাৰ ঘৰলৈ আহি আশীৰ্বাদ লৈছিল শুভাশীষ লৈছিল আৰু তাৰপিছত আজি বিধানসভাত কৈছে ৰিভেঞ্চ লৈছে প্ৰতিশোধ লৈছে বাহ মুখ্যমন্ত্ৰী বাহ ধন্যবাদ আপোনাক প্ৰিয় দৰ্শক চাওকচোন এই তেখেতৰ মুখৰ এই বক্তব্যকেইটা মানে তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰো আৰু মোৰ ইমান সাহস আছে চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটটো দিয়া নাই আপোনালোকতো কপি থাকে তেওঁৰ নামত মইতো নকপো এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ আপোনালোকে
আকৌ CM হৈ প্ৰথম কাক লগ ধৰিছিলে বাৰু CM হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি ৰঞ্জন গগৈ আমাৰ ওচৰলৈ গৈছিলে নেকি আপোনাৰ ঘৰতে যাম নাই গৈছিলে কাৰ ওচৰলৈ জয়ন্ত বৰুৱা তেতিয়াহ'লে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে বিধানসভাত সংবাদটো চলি থাকিব মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল মই CM হৈ গলো মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ হাতৰ আজি মই আপোনালোকক ডাঙৰ হাতৰ এটা ভাঙি দিওঁ অলপ সময় আপুনি মোক হেল্প কৰে মই এইটো ধন্যবাদ দিছো মই যেতিয়া কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী উঠিছিলো কোনবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল সেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলো প্ৰতিদিনখনকে কিনি দিছিলো গুৱাহাটী যিমান দোকানত ওলাই সব কিনি দিওঁ হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে তেতিয়া প্ৰতিদিন আছিল খাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান খাদিন আছে ওলোৱাৰ লগে লগে কিনি লওঁ গতিকে শ্যামেল আছে জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ কৈছিলো নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো চাহ তাহ খাইছো মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে মই বোলো দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম গতিকে তেওঁৰ ঘৰত কিবা এটা হলে প্ৰথম যোৱাটো মোৰ ফিক্স মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক অলপ ডাইৰেক্টলি কৈছো তেওঁক সুধিবা মোৰ ল'ৰাই লট চিট পালে মই তেওঁকে প্ৰথম ফোন কৰো দাদা ৰানচুৱে চিট পালে দেই সেইটো প্ৰথম তেওঁক কওঁ মই এইটো মোৰ হেবিট আৰু মই মানুহৰ তেনেকে ৰিভেঞ্জ লওঁ একো কাকো মাৰা মাৰি গালি গালাজ বেয়া কথা নকওঁ আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায় জীৱনত তেওঁক মই বেছি ডাঙৰ সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ